মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। ফাইনালি বন্ধুসকল আজিৰ দিনটোতে মিছন বসুন্ধৰা 3.0 ওপৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছন বসুন্ধৰা 3.0 ওপৰত এটা জৰুৰী ঘোষণা কৰিছে। যিসকল লোকৰ লেণ্ড বেংকত আপোনাৰ নাম নাই আৰু যিসকল লোকে আপোনাৰ নতুনকৈ ৰিভিউ কৰিলে, তো তাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জৰুৰী ঘোষণা কৰিছে যে সেইসকল লোকে কি কৰিব লাগিব। তো বন্ধুসকল যোনটো নেকি ভিডিঅ' ক্লিপ, তো মই সেইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে বন্ধুসকল আপোনালোকে মোৰ যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ আসাম গভৰ্ণমেণ্টৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বলক বন্ধুসকল আপোনালোকক মই দেখুৱাইছোঁ যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছন বসুন্ধৰা 3.0 ওপৰত যোনটো নেকি জৰুৰী ঘোষণা কৰিছে। তো বলক আপোনালোকক মই এতিয়া অলপ দেখুৱাই আছোঁ। প্ৰথম আপোনালোকে জানে যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা সময়ৰেখাটো হৈছে 31 ডিচেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলোঁ যে যিখিনি নামঘৰ, মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনে বসুন্ধৰা 3ত মাটি ল'ব খোজে, তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা, এই দুইটা কৰোঁতে মানুহে কিছু অসুবিধা পাই আছিলে। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহ'ব। কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব, মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যিটো অফাৰ অফ সেটেলমেন্ট হ'ব, সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজিৰ দিনটোত অহাকালিৰ পৰা নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ, এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব, সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ল'লেও হ'ব। অৰ্থাৎ 31 ডিচেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে এই সুবিধাটো যিহেতু বাৰে বাৰে নাহে, এডুকেশ্যন, ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউশ্যন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু 31 তাৰিখলৈকে যথেষ্ট বাঢ়ি গৈ থাকিব। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যোনটো নেকি মিছন বসুন্ধৰা 3.0 ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ কি ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই আৰু গোটেই ভিডিঅ' ক্লিপটো দেখুৱাব নোৱাৰিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে কাণত থকা বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।